নমস্কাৰ আজিৰ বিশেষ অনুষ্ঠান পডকাষ্টলৈ মই সেলিমে স্বাগতম জনাইছো বিগত পঞ্চায়ত নিৰ্বাচনৰ পাছতে এতিয়া আত্মগোপন হৈছে একাংশ পঞ্চায়তৰ একাংশ ৱাৰ্ড মেম্বাৰ হয় মই ক'ব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে মাত্ৰ হাতত কেইটামান দিন বাকি প্ৰতিটো গাঁও পঞ্চায়তত এইবেলি নিৰ্দলীয় প্ৰাৰ্থীসকলে নিৰ্বাচিত নিৰ্দলীয় প্ৰাৰ্থীসকলে এবাৰ গঠন কৰিব পঞ্চায়ত এবাৰ পঞ্চায়তৰ সভাপতিৰ দৌৰত এতিয়া যেন লাগিছে টকাৰ উজান উঠিছে পঞ্চায়তে এতিয়া প্ৰতিজন ৱাৰ্ড মেম্বাৰৰ এতিয়া দাম উঠিছে 10 পৰা 15 লাখ টকা একাংশ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ সকলে এতিয়া আত্মগোপন কৰিছে এতিয়া যেন প্ৰতিজন মেম্বাৰৰ বাবদত 10 পৰা 12 লাখ টকাৰ বিক্ৰীৰ প্ৰতিযোগিতা উঠিছে তাৰে মাজতে এটি বিশেষ গাঁও পঞ্চায়ত কামানডাঙ্গা গাঁও পঞ্চায়ত কিছুদিন পূৰ্বে কামানডাঙ্গা গাঁও পঞ্চায়তৰ কিছু সদস্যই এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হেই সৰু ক্লিপটি শুনাই ল'ব বিচাৰিছো নাম শরীফুল ইসলাম মই কামানডাঙ্গা 105 নং কামানডাঙ্গা গাঁও পঞ্চায়তৰ আণ্ডাৰত আছো মই অকলে নহয় আৰু বাকি এইবিলাক সবে নিউলি ইলেক্টেড মেম্বাৰ হয় তো মই 10 নম্বৰ ওয়াৰ্ডৰ বাগডগৰা গাঁৱৰ ইলেক্টেড মেম্বাৰ আজি আমি ইয়াতে আহাৰ কাৰণ হল আপোনালোকৰ মাধ্যমত মই আমাৰ হেৰি হল পঞ্চায়তৰ আৰু সিএম ভিজিলেন্স এইবিলাকক মই আমালোকৰ দ্বাৰা জনাব খুজি আছো যে আজি যি মানে আমাৰ গাঁৱত আমি সবে নিউলি আমি আগত ৰাজনীতি নাছিলো তো আমি জিকাৰ পিছত কিছুমান মানুহ আছে এইবিলাকে আমাৰ বহুত সমস্যা দি আছে ঘৰত হওক ফোনত হওক ৰাস্তাত হওক বাহিৰত হওক যতে যাও মানে বহুত সমস্যা কৰি আছে মানে দাম দণ্ডভেদ যেটো টাউনৰ হাতত আছে কয় সববিলাক ইউজ কৰিব এতিয়া পইচাই হওক শক্তিত হওক যেটো পৰিস্থিতিত আৰু সেইবিলাকক লাগে আমাক লাগে গতিকে আমি সবে মিলি ডিসিশন লৈছো যে নাই আমি এনেকে গণতান্ত্ৰিক মাধ্যমত যেটো কাম হয় আমি হেতু কৰিম আমি এনেকে কাৰো লগত নাযাও সবে আমি একেলগ হৈ আপোনালোকক মাতাৰ কাৰণ এইটোই যে আমালোকক যাতে এইবিলাক সমস্যা নিদিয়ে কামানডাঙ্গা গাঁও পঞ্চায়তৰ যি ৱাৰ্ড সদস্যসকলৰ যি ভাষ্য ইতিমধ্যে আপোনালোকে শুনিছে ঠিক এনেদৰে চলিছে ৰাজ্যৰ পঞ্চায়তে মেম্বাৰ কেনা বেচাৰ প্ৰতিযোগিতা কোনে কিমান টকাত কিনিব পাৰিব 10 পৰা 15 লাখ টকা কোনোবাই এখন বলেৰো অথবা স্কৰপিও বিচাৰিছে বিক্ৰীৰ নামত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে নিৰ্বাচনৰ সময়ছোৱাত ৰাতি দিন একাকাৰ কৰি আপোনালোকে যি জনপ্ৰতিনিধিৰ কাৰণে জিন্দাবাদ ধ্বনি চিঞৰিছিল যিজন জনপ্ৰতিনিধিৰ বাবে ঘৰে ঘৰে গৈ ভোট বিচাৰিছিল আজি সেই জনপ্ৰতিনিধিয়ে কেৱল মাত্ৰ আপোনালোকৰ মূল্য 10 লাখ টকা আপোনালোকৰ ভোটৰ মূল্য 10 লাখ টকা আৰু সেই ভোটৰ মূল্য মাত্ৰ 10 লাখ টকাত বিক্ৰী হৈ যাব ধৰিছে আপোনালোকৰ নিৰ্বাচিত সদস্যসকলে কিদৰে চলিব পঞ্চায়ত নিৰ্বাচন মানে পঞ্চায়তৰ যি ৰাস্তা ঘাটৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পঞ্চায়ত জনপ্ৰতিনিধিসকলে আগভাগ লয় কিন্তু পূৰ্বতকৈ প্ৰতিটো পঞ্চায়ততে দুৰ্নীতিৰ ইয়াতকৈ বেছি দুৰ্নীতি হোৱাৰ আকাংক্ষা কৰা হৈছে কিয়নো পূৰ্বৰ তুলনাত ইয়াৰ আগৰ বছৰ তুলনাত যদি আমি ধৰিব যাওঁ আগতকৈ বেছি দুৰ্নীতি হ'ব পঞ্চায়তত এয়া আকাংক্ষা কৰা হৈছে কাৰণ আপোনালোকৰ জিলা পৰিষদৰ বিষয়টো লৈ আহোঁ জিলা পৰিষদৰ সদস্যসকলে এতিয়া 50 লাখৰ পৰালৈকে দৰদাম উঠিছে কেনা বেচা উঠিছে কোনে হ'ব জিলা পৰিষদৰ চেয়াৰমেন আপোনালোকৰ পঞ্চায়তৰ উন্নয়ন হ'বনে আমি পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত বাৰংবাৰ কৈছিলোঁ যিজন সদস্যক আপোনালোকে নিৰ্বাচিত কৰিব চাই চিতি নিৰ্বাচিত কৰিব যাতে বিক্ৰী হৈ নাযায়
ঠিক তেনেদৰে এতিয়া পঞ্চায়তে চলিছে হষ্টেৰিং মেম্বাৰ কেনাবেচাৰ প্ৰতিযোগিতা ৰাইজ এতিয়াও সময় আছে সাৱধান হওক আপোনাৰ পঞ্চায়তৰ কেনেধৰণৰ উন্নয়ন হ'ব আপোনালোকে ইতিমধ্যে গম পাইছে পঞ্চায়তৰ নিৰ্বাচনৰ সময়ছোৱাত কিছু ৱাৰ্ড সদস্য 10 পৰা 15 লাখ টকালৈকে খৰচ কৰিছে কেৱল মাত্ৰ সভাপতি হোৱাৰ আশাত নিৰ্বাচনৰ সময়ছোৱাত 10 লাখ টকা তাৰ পিছত 5 জন বা 6 জনৰ পৰা সদস্য কিনি সভাপতি হোৱা ব্যক্তিজনে কেনেধৰণৰ পঞ্চায়তৰ উন্নয়ন কৰিব এয়া জল পট হৈ পৰিছে গতিকে ৰাইজ সাৱধান আপোনাৰ পঞ্চায়তৰ কাম-কাজৰ দুৰ্নীতি হলে বিভাগীয় কৰ্তৃপক্ষক নিশ্চয় অভিযোগ দাখিল কৰিব আপোনাৰ পঞ্চায়তৰ কাম নহলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ওলাই আহিব গতিকে এয়া সময় আপোনালোকৰ ভোটৰ দাম কেৱল 10 লাখ টকা নহয় আপোনালোকে যাক নিৰ্বাচিত কৰিছে সেই ব্যক্তিয়ে এতিয়া কেনা বেচাত লাগি পৰিছে বিগ্ৰীত লাগি পৰিছে কোনে কিমান দিব গতিকে সচেতন হওক ৰাইজ আপোনালোকৰ পঞ্চায়তত যাতে এনেধৰণৰ জনপ্ৰতিনিধিয়ে দুৰ্নীতি কৰিব নোৱাৰে এয়া হৈছে পঞ্চায়ত নিৰ্বাচনৰ মাত্ৰ কেইদিনৰ মান পিছতে যি পৰিস্থিতি আমি আপোনালোকে দেখিছে যে যিজন ব্যক্তিক আপোনালোকে ভোট দিছে সেইজন ব্যক্তি বৰ্তমানে পঞ্চায়তত নাই মাত্ৰ হাতত কেইটামান দিন বাকি পঞ্চায়ত গঠন কৰিবলৈ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছিল তাৰ পাছতে দেখা গৈছে বিশেষ তৎপৰতা আজিৰ অনুষ্ঠান ইয়াতে সামৰি মাৰিছো পিছৰ পৰ্যায়ত আৰু এটা নতুন বিষয় লৈ আহিম আপোনালোকৰ মাজত আপোনালোকে কমেন্ট কৰি জনাব যে কোন পঞ্চায়তত কোন জনপ্ৰতিনিধিয়ে আত্মগোপন কৰি আছে আমি সবিস্তাৰে আমাৰ বাতৰিৰ যোগে দেখুৱাবলৈ যত্ন কৰিম ধন্যবাদ